নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো আজি মুকলি হোৱা যিমানখিনি প্ৰাইভেট ভেকেন্সি আছে গোটেইখিনি ভেকেন্সি মই দেখুৱাই যাম চাই যাওক আজিৰ প্ৰথমটো ভেকেন্সি সাবুগ্ৰাম সেৱা সংঘৰ পৰা আহিছে পোষ্ট আহিছে ডেভেলপমেন্ট ইনচাৰ্জ লোকেশন হ'ব মাছখোৱা ধেমাজি আসাম কোৱালিফিকেশন ব্যাচেলাৰ্স কৰা হ'ব লাগিব এনি ডিসিপ্লিনত আৰু তাৰ লগতে মিনিমাম 1 বছৰৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব এটো বস্তৰ কাৰণে কিছুমান স্কিলস ৰিকোয়াৰ্ড বুলি দিয়া আছে তো স্কিলৰ পইণ্ট কিটা আপোনালোকে পঢ়ি চাব যদি এপ্লাই কৰে কোনোবাই আৰু ইয়াতে ওয়াৰ্কিং কন্ডিশন ফুল টাইম পজিশন বেসড ইন মাছখোৱা ধেমাজি আসাম occasional travel with the cluster area may be required মাঝে মাঝে ট্ৰেভেল কৰিব লাগিব এপ্লাই কৰিব কাৰণে মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াব লাষ্ট ডেট ইয়াৰে আপোনালোকৰ 31st আগষ্ট হ'ব আৰু স্যালাৰি নেগোশিয়েবল আৰু only local candidate preferred বুলি দিয়া আছে যিখিনি local candidate এপ্লাই কৰিব ধেমাজিত তেওঁলোকক আগতে প্ৰিফাৰেন্স দিব পিছৰ পোষ্ট লজিষ্টিক কোম্পানী ছয়গাঁও গুৱাহাটীৰ পৰা আহিছে পোষ্ট আহিছে সিনিয়ৰ এক্সিকিউটিভ কোৱালিটি কন্ট্ৰোল ডিপাৰ্টমেন্টৰ পৰা স্যালাৰি মান্থলি 50000 কে হ'ব এক্সপেৰিয়েন্স 6 to 8 ইয়াৰ্স হ'ব লাগিব কোৱালিফিকেশন পিজি কৰা হ'ব লাগিব সিআইপিইটি বা পিজি ডিপ্লোমা বা আপোনালোকৰ 3 ইয়াৰ্স ডিপ্লোমা ইন পিপিটি or equivalent তাৰ লগতে good knowledge of SAP and MS Office এটো জানিব লাগিব আপোনালোকৰ SAP সফটওয়্যাৰৰ কাম আৰু MS Office সফটওয়্যাৰটো জানিব লাগিব মেইল দিয়া আছে এই মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব ইয়াৰে 30 আগষ্ট পিছৰ পোষ্টটো লজিষ্টিক কোম্পানীৰ পৰা আহিছে পোষ্ট আহিছে একাউন্টেন্ট বিকম এমকম কৰা হ'ব লাগিব লগতে 3 বছৰ এক্সপেৰিয়েন্স লাগিব লোকেশন হ'ব গুৱাহাটী মেইলত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট ইয়াৰে 27 আগষ্ট হ'ব পিছৰ পোষ্টটো গুৱাহাটীৰ পৰা আহিছে একাউন্টছ এসিস্ট্যান্টৰ পোষ্ট হয় বিকম এমকম কৰা হলে হ'ব ইয়াতে এক্সপেৰিয়েন্স বিচৰা নাই ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে কোনোবা ইন্টাৰেষ্টেড হলে মোবাইল নম্বৰটোত কন্টাক্ট কৰি ল'ব পিছৰ পোষ্টটো কোম্পানী এটাৰ পৰা আহিছে এক নম্বৰ পোষ্ট সুপাৰভাইজাৰ দুই নম্বৰটো অফিস এসিস্ট্যান্ট দুইটা পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে ইয়াতে দিয়া আছে কম্পিউটাৰ নলেজ থাকিব লাগিব মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু তলত ফোন নম্বৰ দিয়া আছে কিবা খুদিব লগা থাকিলে কন্টাক্ট কৰি ল'ব লাষ্ট ডেট ইয়াৰে 27 আগষ্ট হ'ব পিছৰ পোষ্টটো দিছপুৰ পলিক্লিনিক আৰু হস্পিটেলৰ পৰা আহিছে লোকেশন হ'ব হেংৰাবাৰী ৰোড গণেশগুৰি গুৱাহাটী পোষ্ট আহিছে সিকিউৰিটি গাৰ্ডৰ পোষ্ট ইয়াতে মেট্ৰিক পাস কৰা হলে এপ্লাই কৰিব পাৰে মিনিমাম 1 ইয়াৰৰ এক্সপেৰিয়েন্স যাৰ আছে তেওঁলোকক আগতে প্ৰিফাৰেন্স দিব কিন্তু এক্সপেৰিয়েন্স নথকা সকলে এপ্লাই কৰিব পাৰে মেইলও দিয়া আছে মোবাইল নম্বৰ দিয়া আছে আপোনালোকে এপ্লাই কৰি ল'ব যেনেকৈ বিচাৰে পিছৰ পোষ্টটো এনজিও এটাৰ পৰা আহিছে পোষ্ট আহিছে একাউন্টেন্ট গভৰ্ণমেন্ট প্ৰজেক্ট এটাৰ কাৰণে হয় এমকম কৰা হ'ব লাগিব আৰু ইয়াতে মেইল দিয়া আছে এই মেইলটো বায়োডাটা পঠিয়াব লাষ্ট ডেট ইয়াৰে 28 আগষ্ট হ'ব পিছৰ পোষ্টটো ইষ্টাৰ্ণ ফিডছ এনিমেল ফিডছ মেনুফেকচাৰিং ইউনিটৰ পৰা আহিছে লোকেশন হ'ব পানীখাইটি গুৱাহাটী ইয়াত পোষ্ট আহিছে টেলি অপাৰেটৰ আৰু একাউন্টছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব দুই নম্বৰটো হৈছে ল্যাবৰেটৰী কেমিষ্টৰ ভেকেন্সি বিএসসি কৰা হ'ব লাগিব কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট কৰি ল'ব মোবাইল নম্বৰ কিটা পিছৰ পোষ্টটো ইনষ্টিটিউট এটাৰ পৰা আহিছে ফাটাছিল নাম্বাৰী গুৱাহাটী হ'ব লোকেশন পোষ্ট আহিছে কম্পিউটাৰ ফেকাল্টি ফিমেলৰ কাৰণে গ্ৰেজুৱেচনৰ লগতে পিজিডিসিএ কৰা হ'ব লাগিব লিভিং ইন নিয়াৰ বাই এৰিয়াজ ক্যান এপ্লাই যি সকলে ফাটাছিল নাম্বাৰী গুৱাহাটীৰ আশেপাশে থাকে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু মোবাইল নম্বৰ দিয়া আছে এই নম্বৰটোত কন্টাক্ট কৰি ল'ব যদি এপ্লাই কৰে লাষ্ট ডেট ইয়াৰে 28 আগষ্ট হ'ব এইখিনি আছিল আজিৰ দিনটোৰ ভেকেন্সি সো ভিডিওটো ভালো লাগলে লাইক এটা কৰি দিব আৰু পাৰিলে শেয়াৰ কৰি দিব সো লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ আহো ধন্যবাদ